আমাৰ দেখা গৈছে যে কাউন্সিলৰ চিএম তুলিৰাম ৰভাঙে এই এক্সিডেণ্ট হোৱা বা বেমাৰ আজাৰ এনেকুৱা ক্ষেত্ৰত বহুত মানে সহায় কৰি অহা দেখা গৈছে। ঠিক তেনেকুৱাই তদ্ৰুপ মানে সেইটো হ'ল কাউন্সিলৰ ফালৰ পৰা দিয়ে বা চৰকাৰীভাৱে দিয়ে, কিন্তু আপোনাৰ ক্ষেত্ৰত আপুনি পাৰ্চনেলি তেনেকুৱা কোনোবা বেমাৰ আজাৰ বা দল সংগঠন আপোনাৰ ওচৰত এটা সহায় সহযোগ বিচাৰি আহিলে আপুনি এইটো সন্দৰ্ভত কি ক'ব? এইটো ক্ষেত্ৰত চৰকাৰীভাৱে মই ধুনীয়াও ক'লোঁ যে CM ৰিলিফ ফাণ্ডৰ পৰা আমাক বেমাৰী বিলাকসকলক মানে সহায় সহযোগিতা আগবঢ়াৰ কাৰণে আমাক এটা সুবিধা দিয়া আছে আৰু দুখীয়া ছাত্ৰ ছাত্ৰীসকলক দিয়াৰ সুবিধাটো আছে। সেইখিনিতো আমি দিওঁ, কিন্তু সেইখিনিতো আমি এটা ব্যক্তিগত নহয়, সেইখিনিতো আমি এটা প্ৰচেছত আমি দিব লাগিব। দৰখাস্ত ৰিচিভ কৰিব লাগিব, দৰখাস্ত দি আমি ফৰৱাৰ্ড কৰিব লাগিব। এইটো এটা সময় লাগি যায়, কিন্তু বহুতো আছে যে এতিয়াই লাগে 5,000, এতিয়াই লাগে 10,000, এতিয়াই লাগে 2,000, এতিয়াই লাগে 1,000। এনেকুৱা ক্ষেত্ৰততো আমিতো চাই থাকিব নোৱাৰোঁ। আমি য'ত পৰা হ'লেও বিচাৰি মেলি আমি সেইবিলাকো আমি দিবলগীয়া হয়। গতিকে পৰাপক্ষত দি আহি আছোঁ আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ EM সকলেও সহায় কৰে আৰু CMO মানুহক সহায় কৰে। এইটো সঁচা কথা কোৱা ভাল, কাৰণ MLA সকলক কাৰ্বি আংলং অট'নমাছ কাউন্সিল CM সকলে EM সকলেও সহায় কৰে, যিহেতুকে MLA সকলৰ মানে বেলেগ কিবা তেনেকুৱা কৰিবলগীয়া কাৰ্বি আংলঙৰ ক্ষেত্ৰত আমাৰ ডিপাৰ্টমেণ্ট তেনেকৈ নাথাকে। গতিকে প্ৰশ্নটো হ'ল ৰাজনীতিৰ পথাৰত ভৱিষ্যত জীৱনৰ আৰু পৰিকল্পনা আৰু কি আছে? মানে ভৱিষ্যতত এই ৰাজনীতিত থাকি ভৱিষ্যতত পৰিকল্পনা কিবা আছে নেকি? তেনেকুৱা ভাল পৰিকল্পনা কৰি পেলাই ৰাজনীতিকতো সোমা নাই, আৰু ভৱিষ্যত ইমানখিনি কৰি পেলাই ইমানখিনিহে মই কৰিম তেনেকুৱা হিচাপো নাই। এতিয়া যিমানখিনি কৰিব পাৰিছোঁ ভালকৈ কৰিবলৈ মোৰ ইচ্ছা আছে, আৰু মানে মানুহে সহায় পোৱাকৈ, মানুহে ভাল পোৱাকৈ কৰিবলৈ মই বিচাৰোঁ। সেইটোৱে আৰু মই ইমানহে খেলিম, ইমানহে উঠিম আৰু নকৰোঁ তেনেকুৱাও ক'ব নাপায়। আৰু মই কৰিম আৰু বুলি ক'লেওতো এইটোতো নিজৰ ইচ্ছাৰ মতেতো কৰিব, ৰাইজৰ ইচ্ছা থাকিব লাগিব। ৰাইজে কৰিবলৈ সুযোগ সুবিধা দিলে তেতিয়াহে কৰিব পাব। কিন্তু যিমানখিনি মোক সুযোগ সুবিধা দিছে, মইতো MEC 2বাৰ হ'লোঁ, MLA এবাৰ হ'লোঁ। এজন ব্যক্তিক এইখিনি ৰাইজক সেৱা কৰিবলৈ কাৰণে, ৰাইজৰ কাম কৰিবলৈ কাৰণে যিখিনি সুযোগ সুবিধা দিছে, এইটো মই নহয়, মোৰ সকলো পৰিয়াল, মোৰ ল'ৰা ছোৱালী, মোৰ সকলো পৰিয়ালে ৰাইজৰ আগত মানে চিৰকৃতজ্ঞ হৈ ৰ'ব লাগিব। কাৰণ আমাৰ নিচিনা পৰিয়ালৰ ফালৰ পৰা যে MEC হ'ব পাৰিছে বা MLA হ'ব পাৰিছে, সেইটো মানে ৰাইজৰ আশীৰ্বাদ নাথাকিলে কেতিয়াও হ'ব নোৱাৰে। কাৰণ আমিতো আমাৰ দেউতাৰ দিনত MEC আছে, আটাৰ দিনত MLA আছিলে, তেনেকুৱাতো নাই। আমিতো ক'বলৈ গ'লে মা দেউতাই মানে লিখা পঢ়া নাই। এতিয়া এনেকুৱা বা ইমান পলিটিকেলি জনা তেনেকুৱা পৰিয়ালো নহয়, কিন্তু আমি ৰাইজৰ কাম কৰি মেলি ৰাইজে আমাক এইখিনি কাম সুযোগ সুবিধা দিছে। গতিকে মই বুলি নহয়, মোৰ ল'ৰা ছোৱালী, মোৰ পৰিয়াল, সমস্ত পৰিয়ালে আমি এই হাৰঘাট ৰাইজ, MLA অন্তৰ্গত ৰাইজ আৰু ফুলনিৰ MEC অন্তৰ্গত ৰাইজ আৰু সমগ্ৰ কাৰ্বি আংলঙৰ ৰাইজক আমি চিৰকৃতজ্ঞ হৈ থাকিব লাগিব। ধন্যবাদ, আপুনি বহুত সময় দিলে, সময় দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ। নমস্কাৰ।